আটাইতকৈ দুৰ্ভাগ্যজনক কথা আমাৰ এই পাৰঘাটটি হৈছে ঔগুৰি আলিচিগা পাৰঘাট। এই পাৰঘাটেদি এখনেই পকী দলং নথকাৰ কাৰণে এখনে টুলুঙা নাৱত এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন গাঁৱৰ পৰা ছাত্ৰ ছাত্ৰীসকল এটা বিভিন্ন প্ৰান্তত বিভিন্ন বিদ্যালয়ত পঢ়া শুনা কৰিবলৈ যায়। বিশেষকৈ জুৰিয়া দলং, ৰঙাজান, থোৰামুখ এই বিদ্যালয়সমূহত পঢ়া শুনা ছাত্ৰ ছাত্ৰী যায়। এখনে টুলুঙা নাৱত বিপদসংকুলভাৱে তেওঁলোকে ইমান ধনশিৰি নদীৰ বাঢ়নি পানীত তেওঁলোকে কোনো ধৰণৰ নিৰাপত্তা নোহোৱাকৈ আচলতে অন্য ঠাই বিদ্যালয়লৈ যাব লগা অৱস্থা হয়। বিশেষকৈ এই স্থানত ধনশিৰি নদীৰ ওপৰত এখন পকী দলং নথকাৰ কাৰণে যথেষ্ট এই টেঙানীবাসীয়ে ৪২খন গাঁৱে যথেষ্টভাৱে নৰক যন্ত্ৰণাত ভুগিব লগা অৱস্থা হয়। বিশেষকৈ কোনোবা জৰুৰীকালীন অৱস্থাৰ ৰোগীয়ে যদি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিবলগীয়া হ'লে চৰকাৰী 108ৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লগা হয়। যাৰ ফলত আচলতে এই পাৰঘাটতে কৰোণভাৱে অনেক লোক থিতাতে মৃত্যু হৈছে। আৰু বিশেষকৈ এই পাৰত এখনি জিৰণি চৰা নথকাৰ কাৰণে গাড়ীৰ পৰা নামিয়ে ধাৰাসাৰ বৰষুণত বা কেতিয়াবা হিংস্ৰ জন্তু বনৰীয়া হাতীৰ উপদ্ৰৱত আচলতে এই ছাত্ৰ ছাত্ৰীসকলে অনেক ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এই এতিয়া বেপাৰ বাণিজ্য কেনেকৈ হয়? বেপাৰ বাণিজ্য মানে এখনতো দলং নাই, দলং নথকাৰ কাৰণে আচলতে এখন টুলুঙা নাৱত তেওঁলোকে এখন বাইকত বা বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্যৰ যি টোপোলা বয় বস্তু তেওঁলোকে এখন টুলুঙা নাৱত বিপদসংকুলভাৱে তেওঁলোকে গোলাঘাট বা বৰপথাৰ চিলনীজান বিভিন্ন প্ৰান্তত বজাৰ ব্যৱসায় কৰিবৰ কাৰণে এই পথেদি যাব লগা হয়। এই পথটো আচলতে পাৰঘাটটো টেঙানী অঞ্চললৈ বিশেষকৈ প্ৰথম গাঁও হয়। আৰু এই যিটো পথ বৰপথাৰলৈ ওলাই যায়, টেঙানীৰ মাজেদি গৈ বৰপথাৰলৈ ওলাই যায়, এই পথটো আচলতে মূল পথেই হয় টেঙানীৰ ঘাইপথ। এই ঘাইপথৰ অৱস্থাও আচলতে বোকা পুখুৰী সদৃশ গাঁত। আচলতে এইটো এটা আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক। আমাৰ ইয়াৰ ধনশিৰি ঘাটেদি বিশেষকৈ বহুত কেতিয়াবা ভয়াতুৰ হ'বলগীয়া হয়। নাৱেদি বহুত কণ কণ ল'ৰা ছোৱালী পাৰ হ'বলগীয়া হয়। বহুত বিপদমুখী হয়। কেতিয়াবা বাৰিষাত মানে পানী বাঢ়ি যায়, তেতিয়াহ'লে ল'ৰা ছোৱালীবোৰ পাৰ হ'বৰ কাৰণে বহুত অসুবিধাজনক হয়। কিন্তু আমি বহুত বাৰ্তা পঠিয়াইছোঁ চৰকাৰলৈ, কিন্তু আজি পৰ্যন্তলৈকে আমাৰ সেইটো অসুবিধাটো সমস্যাটো সমাধান কৰি দিয়া নাই। আমি এই নিউজৰ থ্ৰুৱেদি আপোনালোকলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আমাক সেই সুবিধাটো কৰি দিয়ে যেন, আৰু এই সৰু সুৰা ল'ৰা ছোৱালীবিলাকক যাতে জীৱনটো যাতে বচাই ৰাখিব পৰা যায়, তাৰ বাবে আপোনালোকলৈ অনুৰোধ থাকিব। এইপিনে নদী বাৰিষা হ'লে আমি পাৰ হ'ব নোৱাৰোঁ, স্কুল যোৱা অসুবিধা হয় অকণ। আৰু বৰষুণ বাৰিষা বতৰ হ'লে গোটেই ভৰিত বোকা লাগি পেণ্ট চোলা অৱস্থা মানে একেবাৰে হেৰি হৈ যায় মানে আৰু এইপিনে নাৱৰীয়াও নাও চলাব নোৱাৰি, পানী বাৰিষাত অফ কৰি থৈ দিয়ে। অসুবিধাৰ ফলত আমি স্কুল যাব নোৱাৰোঁ। এনেকৈ কেতিয়াবা মানে এনেকৈ স্কুল ক্ষতি বহুত ক্ষতি হৈ যায় মানে। সেয়াই আৰু কিনো ক'ম আৰু। এতিয়া তোমালোকে কি বিচাৰা সেইটো কোৱা? আমাক লাগে মানে এতিয়া আমাক যাতে ইয়াৰ পৰা পাৰ হোৱা যাতে দলংখন লাগে। দলংখন দিলে আমাক বহুত সুবিধাটো বহুত ভাল হ'ব, অকণ ভাল হ'ব। আৰু সৰু সৰু ছাত্ৰ ছাত্ৰীও যায়, ভাইটি ভণ্টি বহুত যায়, দাদা বাইদেউ চব বহুত মানে এইপিনে দি অহা যোৱা কৰে। বহুত মানুহ স্কুল ইয়াৰ পৰা বহুত কেইজন যায়, 50-60জনমান, 118মান যায় আৰু মানে অহা যোৱা কৰি। সৰু সৰু ভাইটি ভণ্টি এনেকৈ যায় আৰু। 42খন গাঁৱে গঠিত হৈ আছে। সেইটো কাৰণে মূল পথটো হৈছে আমাৰ এই ঔগুৰি আলিচিগা ঘাই পথটোৱেই, মানে পাৰঘাটটোৱেই। এই দিনেই মানে আমি যিহেতু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰি থাকে, মইনাপাৰা স্কুললৈ অহা যোৱা কৰে, সময়ত পকী পথ দলংখন নথকাৰ কাৰণে আমাৰ নাৱেদি কেতিয়াবা অসুবিধা হয় অহা যোৱাত। 10 মিনিট কেতিয়াবা দেৰি হ'ব, পাৰ কৰোঁতে মানুহ ধেৰ হৈ যায়। সেইটো কাৰণে মামাক আমি অনুৰোধ কৰিছোঁ যে এখন পকী দলং দিবৰ বাবে। আৰু যিহেতু এই পকী দলংখন নহ'লে আমাৰ বহুতো অসুবিধা আহে। যিহেতু আমি গাড়ী মটৰ আমি বহুত দূৰত আমি থ'বগৈ লাগে, ৰাতিপুৱা ওলাই যাব লাগে, আমি গাড়ী আনিব লাগে, আকৌ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলক লৈ যাব লাগে। তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আমাৰ জড়িত হৈ আছে। আকৌ কেতিয়াবা কি হয়, ডেলিভাৰী মানুহবিলাকে ফোন মানে হয় 12টা বজাত ফোন কৰে যে বাবুদা বোলে আপোনালোকে নিব পাৰিব নেকি, আহক। 108 নাহে, যিহেতু ইমান নামবৰ মাজত যিহেতু কোনো নিৰাপত্তা নিশ্চয়তা নাই। সেইটো কাৰণে আমিয়ে কেতিয়াবা আকৌ ৰাতি আহি লৈ যাব লাগে। এইবিলাক মানে বহুতো বিভিন্ন ধৰণৰ সমস্যা আছে। লগতে আৰু ৰাস্তা পদূলিটো আমি নকওঁৱে, দেখিছে আপোনালোকে ৰাস্তা পদূলিৰ যিটো অসুবিধা, এনেকৈ আমি মানে জীয়াতু ভুগি আমি
42খন গাঁৱে আমি আজি পৰ্যন্ত এখন দলঙৰ মানে অংশীদাৰী নহ'লোঁ। তাকে আমি অনুৰোধ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ জনাইছোঁ।